আৰু এই দৃশ্য দেখুৱাইছো কৌস্তভ মোৰ হতে সংযুক্ত হৈ আছে কৌস্তভ এই সময়খিনিলৈ সকলোৱে ৰৈ থাকে আৰু এই সময় ইতিমধ্যে আহি পাইছে পাপৰি আমি দৃশ্যসমূহ দেখুৱাই গৈছো যেটো ক্ষণৰ বাবে সকলোৱে সাজু হৈ থাকে সেই ক্ষণটো আহি ইতিমধ্যে উপনীত সেই ক্ষণত আমি হৈছো আৰু এই মুহূৰ্তত আমি দেখুৱাইছো যে ৰংঘৰৰ প্ৰথম মহলাত স্বৰ্গদেৱে ইতিমধ্যে আসন গ্ৰহণ কৰিছে আৰু তাৰ পিছৰ তেওঁ তাৰ পৰাই যেহেতু নিৰ্দেশ দিব আৰু এই মুহূৰ্তত সেই আছিল পৰম্পৰা যে স্বৰ্গদেউসকলে তাৰ পৰা বিহু আৰম্ভ কৰাৰ যেটো নিৰ্দেশ তাৰ পৰা দিছিল আৰু তাত তেওঁলোকে বহি তাৰ পৰাই যেহেতু এই ৰংঘৰৰ বাকৰিত যি বিহু হয় সেই বিহু তেওঁলোকে উপভোগ কৰিছিল আৰু সেই তাৰ ব্যতিক্ৰম নহয় আৰু সেই যেটো চানেকি সেই যেটো পৰম্পৰা সেই যেটো ইতিহাস সেই যি বুৰঞ্জী সেই বুৰঞ্জীৰ পাতত লিপিবদ্ধ সেই কাহিনীবোৰৰ এটা বাস্তৱ ৰূপ দিয়াৰ তেওঁলোকে সদৌ টাই আহোম ছাত্ৰ সন্থাই প্ৰয়াস কৰিছে আৰু সেইবাবে ইতিমধ্যে সাজু কৰি ৰখা স্বৰ্গদেউৰ বাবে এই মুহূৰ্তত আমি ভিজুৱেলছ দেখুৱাইছো তেখেতে নিৰ্দেশ দিছে বিহু আৰম্ভ কৰাৰ আৰু ইয়াৰ পিছতে এই ফটো সাংবাদিক শশাংকই ওপৰৰ পৰা দেখুৱাব যিখন মুকলি মঞ্চ সাজু কৰি ৰখা হৈছে য'ত লিখা আছে সপ্তদশ বৃহত্তৰ ৰংপুৰ ৰঙালী বিহু উদযাপন সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত সেই বিহুৰ নিৰ্দেশ ইতিমধ্যে স্বৰ্গদেউ গৰাকীয়ে দিছে আৰু সেই মুকলি মঞ্চত আৰু কিছু ক্ষণৰ পিছতে কেইটামান মুহূৰ্তৰ পিছতে সাজু হৈ থকা যি সাংস্কৃতিক দল আছে যি হুঁচৰি দল আছে সেই হুঁচৰি দলে হুঁচৰি প্ৰদৰ্শন কৰিব আৰু প্ৰতীকী ৰূপত থকা স্বৰ্গদেৱে তাৰ পৰাই যেনেধৰণে পূৰ্বতে স্বৰ্গদেউসকলে তাৰ পৰা বিহু উপভোগ কৰিছিল তাৰ এটা বাস্তৱ ৰূপ দিয়াৰ সদৌ টাই আহোম ছাত্ৰ সন্থাই এক বিনম্ৰ প্ৰয়াস তেওঁলোকে কৰিছে এটা প্ৰজন্মক চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰিছে আৰু তাৰেই চানেকি ইয়াত দেখিবলৈ পোৱা গৈছে আৰু ৰংঘৰৰ বাকৰিত আৰম্ভ হ'ব এতিয়া হুঁচৰি ইতিমধ্যে যিহেতু স্বৰ্গদেৱে নিৰ্দেশ দিছে গতিকে আনুষ্ঠানিকভাৱে বিহু এতিয়া মুকলি হ'ব ইতিমধ্যে বিহু হুঁচৰি দল সাজু হৈছে আৰু আমি তাৰ পৰা পোনপটীয়াকৈ আমি সকলোবোৰ দৃশ্য দেখুৱাই যাম প্ৰতিটো সাংস্কৃতিক দল প্ৰতিটো হুঁচৰি দলৰ যি তেওঁলোকৰ প্ৰদৰ্শন সেই প্ৰদৰ্শন আমি দেখুৱাই যাম আৰু কিছু মুহূৰ্তৰ পিছত এয়া প্ৰথম জোৰা হুঁচৰি দলে তাত সাজু হৈছে এই সদৌ টাই আহোম ছাত্ৰ সন্থাৰ যি সপ্তদশ বৃহত্তৰ ৰংপুৰ ৰঙালী বিহু উদযাপনৰ প্ৰথম জোৰা যি হুঁচৰি সেই হুঁচৰি দল তেওঁলোকে সাজু হৈছে দৰ্শক ইতিমধ্যে সাজু হৈছে আৰু মুখ্য অতিথি হিচাপে তেওঁলোকে যিহেতু নিমন্ত্ৰণ জনাইছিল ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা তেখেতে ইয়াত আহি উপস্থিত হৈছেহি আমি কিছু মুহূৰ্তৰ পিছত আমি সেই দৃশ্যসমূহ দেখুৱাম আৰু এই মুহূৰ্তত হুঁচৰি দল সাজু হৈছে আৰু মাত্ৰ কেইটামান ক্ষণ বাকী সেই কেইটামান ক্ষণৰ পিছতেই হুঁচৰি আৰম্ভ হ'ব আমি প্ৰতিটো দৃশ্য ইয়াৰ পৰা পোনে ND24 দৰ্শকসকলক দেখুৱাই যাম পাপৰি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত